জামুগুৰিহাটত নৈশ জিৰণি ড্ৰাগছমুক্ত অসম গঢ়াৰ সংকল্পৰে যুৱকজনৰ আল্ট্ৰা মাৰাথন দৌৰ ড্ৰাগছৰ বিৰুদ্ধে জনজাগৰণৰ লক্ষ্যৰে শদিয়াৰ পৰা ধুবুৰীলৈ 800 কিলোমিটাৰ দৌৰ ড্ৰাগছমুক্ত অসম গঢ়াৰ সংকল্পৰে অসমৰ জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ স্বাৰ্থত এজন যুৱকে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় 800 কিলোমিটাৰ দূৰত্ব দৌৰিছে আল্ট্ৰা মাৰাথন দৌৰ ড্ৰাগছ বিৰোধী সজাগতা অভিযানত নিজকে প্ৰস্তুত কৰা যুৱকজন হ'ল বজালী জিলাৰ বামখাটাৰ কেন্দ্ৰগুৰি গাঁও নিবাসী কৰুণাকান্ত তালুকদাৰৰ পুত্ৰ ধীৰাজ তালুকদাৰ বৰ্তমান সময়ত যুৱ সমাজক ধ্বংসৰ গৰাহত ঠেলি দিয়া এক ভয়াৱহ বস্তু হৈ পৰিছে ড্ৰাগছ মই আজি আল্ট্ৰা মাৰাথনৰ দৌৰ আৰম্ভ কৰিছোঁ 20 তাৰিখৰ পৰা লাষ্ট উইক ছেটাৰডেৰ পৰা এইটো দৌৰ আৰম্ভ হৈছে শদিয়াৰ ডক্টৰ ভূপেন হাজৰিকা উৰণি সেতুৰ পৰা এইটো দৌৰ আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈ 800 কিলোমিটাৰ দৌৰ আল্ট্ৰা মাৰাথন 12 দিনত এই দৌৰটো আৰম্ভ শেষ হ'ব লাগে আৰু এইটো যিটো মানে ৰুট এই ৰুটটো আমাৰ শদিয়াৰ পৰা আপোনাৰ তেজপুৰী বাইহাটা চাৰিআলি হৈ এনেকৈ মংগলদৈ হৈ বৰপেটা হৈ আপোনাৰ ধুবুৰীলৈ হ'ব আৰু এইটো মানে কি আমাৰ যিটো দৌৰ এই দৌৰটোৰ মানে উদ্দেশ্য হৈছে ড্ৰাগছমুক্ত অসম আমাৰ নতুন যিটো মানে কি যুৱ প্ৰজন্ম এই যুৱ প্ৰজন্ম ড্ৰাগছৰ ফালে বহুত মানে ঢাল হৈছে মানে সিহঁতৰ ঘৰৰ পৰিয়ালবৰ্গ মানে আৰ্থিকভাৱে উৰুলা হৈ গৈছে সেইকাৰণে মানে কি এই ড্ৰাগছমুক্ত অসম গঢ়াৰ উদ্দেশ্যেৰে মই এই দৌৰটো আৰম্ভ কৰিছোঁ যাতে সকলোৱে এইটো দৌৰত বা এইটো প্ৰকল্পত মানে সহায় কৰে আৰু সাধাৰণ মানুহে চৰকাৰৰ ফালৰ পৰাতো বহুত মানে এইটো প্ৰকল্প মানে আজি উঠাই লৈছে কিন্তু মানে চৰকাৰৰ যিবিলাক মানে সাধাৰণ মানুহ আমিও মানে ইয়াত সহায় সহযোগিতা কৰিব লাগিব গতিকে আমাৰ অসমখন ড্ৰাগছমুক্ত কৰিবৰ কাৰণে প্ৰচেষ্টা আমি সকলোৱে কৰিব লাগিব মোৰ এই দৌৰটো মানে কি বহুত সহায় সহযোগ কৰিছে বহুত সহায় মানে সংগঠনবিলাকেও আৰু যিটো ৰুট হৈ আমি আহিছোঁ তাত মানে গাঁৱে ভূঞে সকলো মানে লোকেল মানুহবিলাকেও বহুত সহায় কৰিছে থকা লোৱা খোৱা লোৱা ব্যৱস্থাটো সকলোৱে কৰি দিছে আমি আজি আহি মানে জামুগুৰি ক্ৰীড়া সন্থা মানে কি ইয়াত আহি পাইছোঁ ইয়াৰে মানে যিটো মানে কমিটি আমাক ভালকৈ মানে থকা লোৱা খোৱা লোৱাৰ সুবিধাটো কৰি দিছে তাৰে কাৰণে সকলোলৈ ধন্যবাদ।